অহা 3 ফেব্ৰুৱাৰী তাৰিখে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বিহপুৰীয়া সমষ্টি ভ্ৰমণ তাৰ বাদেও আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই দলীয় কাম কাজক লৈ অতি ব্যস্ততাপূৰ্ণভাৱে থাকিবলগীয়া হৈছে। গতিকে মাজত যিহেতু দুটা তাৰিখ সলনি হৈ গ'ল, 27-28 সেইটো সলনি হৈ গ'ল, গতিকে 3 তাৰিখটো আছে। গতিকে 3 তাৰিখৰ সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈছে নাই সেইখিনি চাবৰ কাৰণে আমি গোটেই আমাৰ বুথৰ পৰা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাজনলৈকে পঞ্চায়তৰ ৱাৰ্ড সদস্যজনৰ পৰা জিলা পৰিষদৰ প্ৰতিনিধিজনলৈকে আমি সকলোৱে আজি মিলিত হ'লোঁ আৰু আমি খুব সুন্দৰভাৱে আজি পৰ্যালোচনা কৰিলোঁ যাতে অহা 3 তাৰিখৰ মুখ্যমন্ত্ৰী ভ্ৰমণসূচীটো যাতে আমি সফল ৰূপ দিব পাৰোঁ, সাংস্কৃতিকময় যাতে কৰিব পাৰোঁ, কোনো যাতে খুটি টানি নাথাকে তাৰ কাৰণে আজি আমাৰ বিশিষ্ট নেতা প্ৰাক্তন বিধায়ক কেশৰাম বৰা ডাঙৰীয়া তেখেতে মাৰ্গদৰ্শন দিলে। আমাৰ অমিত প্ৰভা দেউৰীৰ দৰে আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা বিশিষ্ট নেত্ৰী তেওঁলোকো আজি ইয়াত ভাগ ল'লে, মনৰ বতৰা আগবঢ়াব পাৰিলে। আমি সকলোৱে খুব সুন্দৰকৈ আলোচনা কৰি 3 ফেব্ৰুৱাৰী তাৰিখটো আমি সুন্দৰভাৱে যাতে সফল কৰিব পাৰোঁ তাৰ বাবে সকলোৱে আজি আমি দায়িত্ব ল'লোঁ। 3 তাৰিখৰ দীঘলীয়া কাৰ্যসূচী আছে। প্ৰথম আহি পিনি তেওঁ মহিলা উদ্যমিতা আঁচনিত অংশ ল'ব, তাৰ পৰৱৰ্তী 3টা থানলৈ তেওঁ ভিজিট কৰিব আৰু তেওঁ সেইদিনাখনে আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নতুন ভৱন উদ্বোধন কৰিব, তাতো ছাত্ৰ ছাত্ৰী আৰু সমাজৰ সৈতে সময় কটাব আৰু বাকী যিখিনি আঁচনি আছে আমি মহিলা উদ্যমিতা যি থান আছে তাৰ পৰাই ভাৰ্চুৱেলি অংশ ল'ব। তেখেতক আজি মই সোধোতে তেওঁ প্ৰায় যিমানখিনিলৈকে পায় 2.5-3 ঘণ্টা ইয়াত কটাম বুলি মোক জানিব দিছে আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইতিমধ্যে মোক কনফাৰ্ম কৰিলে যে এইখিনি হৈছে। আকৌ এবাৰ যাতে বিজেপি চৰকাৰ গঠনত যাতে বিহপুৰীয়া অংশীদাৰটো যাতে শক্তিশালী হয়, আমি যাতে বুথ বিজয় অভিযানৰ যোগেদি বুথত যাতে বিৰোধী শূন্য কৰিব পাৰোঁ সেইটো লক্ষ্য ঠিক কৰিছোঁ। আজি যিটো বুথত আমাৰ শূন্য হ'ব তাৰ কাৰণে আমাৰ ভৱিষ্যতৰ দিনৰ কাৰণে কি উপহাৰ হ'ব সেইটো অন্তৰংগ আলাপত আজি হৈছে। যদি অকল বুথটো জয়ী হয় তেওঁৰ কাৰণে কি হ'ব, যদি যেনে তেনে বিজয় হয় তেওঁৰ কাৰণে কি হ'ব, সেইখিনিলৈকে ঠিক বেয়াৰ ডিছকাশ্যন হৈছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা মানে দল উপদল কৰি আমি কাম কৰা নাই। যোৱা দিনবিলাকত এটা পৰিয়াল হিচাপে কাম কৰিছোঁ আৰু পৰিয়ালটোৰ ওপৰত মোৰ আস্থা বিশ্বাস আছে। আজি ৰাতিপুৱা এই মিটিংখনৰ বিষয়ে খবৰ দিছে আৰু নিশা সকলোৱে আহি ইয়াত অংশ লৈছে। গতিকে প্ৰতিটো কামৰ খুব সূক্ষ্ম বিশ্লেষণ হৈছে আৰু সকলোৱে দায়িত্ব মূৰ পাতি লৈছে সেইধৰণে যাতে আগন্তুক যিটো নিৰ্বাচন সেই নিৰ্বাচনত যাতে আমি এটা বৃহৎ ব্যৱধানত যাতে বিৰোধী শূন্য কৰি পিনি বিজয় হ'ব পাৰোঁ। সকলোকে দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে আজি আলোচনা হৈছে আৰু সকলোৱে দায়িত্ব গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী অহা খবৰটো পালে সকলোৱে উৎসাহিত হয়। আজি যেতিয়া ইয়াত আলোচনা কৰি থাকোঁতে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ প্ৰগ্ৰামখিনি দিলে, মুখ্যমন্ত্ৰীগৰাকীক মই নিজে আজি একেলগে সভাত অংশ ল'লোঁ। নাওবৈচাত আজি মহিলা উদ্যমিতাত পাই আহিলোঁ। গতিকে তেওঁ ধেমেলীয়াও কথা ক'লে, মোক গধুৰ দায়িত্বও দিলে যে এইটো কথাতে বেছি গুৰুত্ব দিয়া। গতিকে সেইখিনি কথা আমি আজি খুব অন্তৰে প্ৰত্যেকৰ লগত আমি পাতিব পাৰিলোঁ। গতিকে মই আজি এই বাৰ্তালাপৰ যোগেদি বিহপুৰীয়া সমষ্টিৰ ৰাইজক অহা 3 ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ভ্ৰমণসূচীৰ প্ৰতিটো থানলৈ সকলোকে আহিবৰ কাৰণে মই সাদৰ আমন্ত্ৰণ জনালোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।